हाय तो आम चैप्टार লৈছো কি বহুযোগী যাক আমি ইংলিশ কি কওঁ পলিমাস বুলি কওঁ এটা কেমিস্ট্রি সেকেন্ড ইয়ার আমার ইউনিট কি হয় 15 হয় তো এতিয়া সো আমার এই চ্যাপ্টারটা আমার বহুত ইজি হয় আর এটা মার্ক ক্যারিং চ্যাপ্টার হয় আর আমার কি হয় এইটো চ্যাপ্টাৰৰ পৰা কোশ্চেন আমাক ডাইরেক্ট এজ ইট ইজ কোশ্চেন বিলাক উঠাই দিয়ে কিন্তু যিমানে ইজি নহওক আমাক তো পঢ়িব লাগিব পঢ়াৰ পিছতে আমাক ইজি লাগিব কিন্তু বাকি চ্যাপ্টার বিলাকৰ তুলনাত আমাৰ এইবিলাক চ্যাপ্টাৰ কি আমাৰ বিলাক বায়োকেমিস্ট্রি চ্যাপ্টার আছে এইবিলাক বহুত ইজি তার ভিতৰত এই চ্যাপ্টারটা আমার বহুত ইজি হয় আর কোশ্চেন বিলাক আমি ডাইরেক্ট পাই যাম তো প্রথমে জানি লও বহুযোগী বা আমি পলিমাস কাক কওঁ সো ইয়াত বহু মানে কিমান বহুত কেইটা বুজাইছে মানে দুটাতকৈ বেছি থাকিব তো আমার একাধিক সৰু সৰু যৌগ বা একক লগ লাগি যি বৃহৎ সংখ্যক বা আমার উচ্চ আণবিক ভর বিশিষ্ট একটা যৌগ সৃষ্টি হব তাকে আমি কম বহুযোগী তো আমার হেডিংটোৰ পৰা আমি ক'ব গৈ আছো যে এই বহু মানে হৈছে বহুত কেইটা যৌগ একেলগে লগ লাগিলে তাক আমি কম বহুযোগী বুলি কওঁ এই যিবিলাক সৰু সৰু বা সৰল একক বিলাক লগ লাগিব মানে বাৰে বাৰে লগ লাগি এটা কি উচ্চ আণবিক ভৰ বিশিষ্ট এটা যৌগ সৃষ্টি হব তাকে আমি কি কম বহুযোগী বুলি কম এতিয়া চোৱা এই যে সৰু সৰু একক বিলাক যে লগ লাগি এটা ডাঙৰ যৌগ সৃষ্টি হব যাক আমি বহুযোগী কম এই সৰু সৰু একক বিলাকক কোৱা হয় কি আমাৰ মনোমান একক বিলাকক কি কোৱা হয় মনোমান তো ইংলিশ নামো আমাৰ সেম এটো মনোমাৰে বুলি আমি কওঁ মনোমান এটা মনোমানে কি এক বুঝায় মানে এটা বুঝায় না তো আমার বহুত কেইটা মনোমার লগ লাগি আমার কি সৃষ্টি হব পলিমাস সো মনোমাস মনো মানে 1 পলি মানে কি 1 কৈ বেশি তো বহুত কেইটা মনোমার লগ লাগি কি সৃষ্টি হব পলিমার সৃষ্টি হব আর এই যে আমার বহুযোগীর আটাইতকৈ ক্ষুদ্র এককটো কি হল আমার মনোমার আর এই এককটোৱে বাৰে বাৰে পুনৰাবৃত্তি ঘটি আমার বহুযোগীর সৃষ্টি হয় এতিয়া আমাৰ আমি বহুযোগীৰ ডেফিনেশনটো পাই গলো কিন্তু আমাৰ এক্সামত কোশ্চেন আহে বহুযোগী বিলাক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় আমাৰ 3-4 ধৰণৰ শ্ৰেণী বিভাজন আছে 3-4 ধৰণৰ আমাক পঢ়িব লাগিব কাৰণ 2 মাৰ্কস দি আমাক ডাইৰেক্ট যে এইটোৰ ওপৰত ভিত্তি কৰি বহুযোগী কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় তো গটেকে আমি ডিটেইলস পঢ়িব লাগিব আৰু গটেকেটা আমি স্টেপ বাই স্টেপ ডিসকাস কৰিম তো প্ৰথম শ্ৰেণী বিভাজনটা আমি লৈছো কি উচ্চৰ ভিত্তিক বহুযোগীৰ শ্ৰেণী বিভাজন ওর উপর নির্ভর করে আমাক বলে উৎস সোর্স মানে কোর পৰা বহুযোগীটা সৃষ্টি হৈছে তার উপর নির্ভর করে আমি বহুযোগী তিনটা ভাগত ভগাবো তার একটা নাম আছে কি প্রাকৃতিক বহুযোগী এটা আছে আমার কি অর্ধ সংশ্লেষিক বহুযোগী আর এটা আছে আমার কি সংশ্লেষিক বহুযোগী এতিয়া কথা হল আমার প্রাকৃতিক বহুযোগী যিবিলাক বহুযোগী অলরেডি পৃথিবীত প্রকৃতি আমাক দিছে তেনেকুৱা বহুযোগীক আমি কম প্রাকৃতিক বহুযোগী যেনেকুৱা প্রোটিন সেলুলোজ স্টার্চ হ্যাঁ তো প্রোটিনটো আমার কি খাদ্য বস্তুত আমি পাও মাছ মাংসত পাও তেনেকুৱা সেলুলোজ আমি কি সেউজীয়া শাক পাচলিত পাও স্টার্চ পটেটো এইবিলাকত আমি কি এই প্রাকৃতিক বহুযোগী বিলাক পাও তো এইবিলাক অলরেডি প্রকৃতিত আমাক দিছে যার কারণে এই বহুযোগী বিলাকক আমি কি কওঁ প্রাকৃতিক বহুযোগী তো এই প্রোটিন আমার কি ক্ষুদ্র ক্ষুদ্র এককৰ দ্বাৰা সৃষ্টি হৈছে তাক আমি এমিনো এসিড বুলি কওঁ অলরেডি আমি আগৰ চ্যাপ্টাৰত পাইছো আমি এইটো যে প্রোটিন বিলাক কাৰ দ্বাৰা সৃষ্টি হয় এমিনো এসিড তো প্রোটিনৰ মনোমান কি হ'ব এমিনো এসিড তো তেনেকুৱা সেলুলোজ আছে স্টার্চ আছে তো এইটা বলে আমি কি প্রাকৃতিক বহুযোগী এবার অর্ধ সংশ্লেষিক বহুযোগী অর্ধ মানে আমি বুঝিব আধা এটা সংশ্লেষিক মানে কি বুঝায় মানে কৃত্রিম বুঝায় মানে আধা প্রকৃতিয়ে দিছে আধা মানুহৰ দ্বাৰা বনোৱা হৈছে তো এই দুটা একেলগে আমি অর্ধ সংশ্লেষিক মানে কৃত্রিম ভাবে বনোৱা অর্ধ মানে আধা মানুহে বনাইছে আধা কি আমাৰ প্রকৃতিৰ পৰা পাইছে সিম্পলি প্রাকৃতিক বহুযোগী যদি উন্নত রূপ দিও এটা তেতিয়া তাক আমি কম অর্ধ সংশ্লেষিক বহুযোগী যেনেকুৱা আমি এক্সাম্পল দিছো সেলুলোজ নাইট্রেট সেলুলোজ এসিটেট এইবিলাক কি হ'ব আমাৰ অর্ধ সংশ্লেষিক বহুযোগী 3 নম্বৰটো আছে আমাৰ কি সংশ্লেষিক বহুযোগী বা ইয়াক আমি কওঁ কৃত্ৰিম বহুযোগী এইটো টোটালি কি হ'ব মানুহৰ দ্বাৰা বনোৱা হ'ব এইটো প্ৰকৃতিত আগৰ পৰা নাই কিন্তু মানুহে নতুনকৈ এইবিলাক বনাইছে তেনেকুৱা ধৰণৰ বহুযোগীক আমি কম সংশ্লেষিক বহুযোগী যেনেকুৱা এক্সাম্পল দিছো আমি কি পলিথিন নাইলন 66 ডিটেইলস আমি ডিসকাস কৰিম এইটো চ্যাপ্টাৰ পলিথিনৰ বিষয়ে আমি পঢ়িম নাইলন 66 ৰ বিষয়ে পঢ়িম সো পলিথিন পলি মানে কি বহুত লগতে কি আছে ইথিন তো কি হৈ আছে পলি প্লাস ইথিন তো বহুত কেইটা ইথিন মলিকুল লগ লাগি কি হয় আমাৰ পলিথিন সৃষ্টি হৈছে তেনেহলে পলিথিনৰ মনোমাৰটো কি হ'ব আমাৰ পলিথিনৰ মনোমাৰ কি হ'ব আমাৰ ইথিন কারণ ইথিন লগ লাগি কি হৈছে পলিথিন তো আটাইতকৈ ক্ষুদ্র এককটো আমাৰ কি হ'ব ইথিন আৰু ইয়াকে আমি কি কওঁ তাৰ মনোমাৰ বুলি কওঁ তো আমাক কোশ্চেন আহিব পাৰে ইয়াৰ পৰা যে
উচ্চৰ ভিত্তিত বহুযোগী কেনেদৰে শ্ৰেণী বিভাজন কৰা হয় লিখা 2 মাৰ্কস দিব তো আমি লিখিম তিনি ধৰণৰ প্ৰতিটো আমি কি উদাহৰণ দিম 2 মাৰ্কস আমি পাই যাম বা আমাৰ এনেকুৱা ধৰণৰ কোশ্চেন দিব পাৰে যে প্ৰাকৃতিক বহুযোগীৰ এটা উদাহৰণ দিয়া বা সাংশ্লেষিক বহুযোগীৰ এটা উদাহৰণ দিয়া বহুত ধৰণৰ কোশ্চেন বিলাক আমাক দিব পাৰে মোটৰ ওপৰত আমাক কনসেপ্ট বিলাক আমাক ক্লিয়াৰ থাকিব লাগিব তেতিয়া আমি আনসাৰ বিলাক দিব পাম গঠনৰ ভিত্তিত বহুযোগীৰ শ্ৰেণী বিভাজন অলৰেডি অলপ আগত আমি কি পালো উচ্চৰ ভিত্তিত আমাৰ বহুযোগীৰ শ্ৰেণী বিভাজন পালো তেনেকুৱা আমাক কোশ্চেন দিব পাৰে কি গঠনৰ ভিত্তিত বহুযোগীৰ শ্ৰেণী বিভাজন তাৰমানে বহুযোগী বিলাক যে সৃষ্টি হয় এইবিলাকৰ গঠন কেনেকুৱা এই গঠন বা আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুযোগীক তিনটা ভাগত ভগাব পাওঁ তাৰ এটা নাম কি ৰৈখিক বহুযোগী এটা আমি শাখা শৃংখলিত বহুযোগী আৰু এটা কোৱা হয় ক্ৰস সংলগ্নিত বা নেটওয়ার্ক বহুযোগী তো এই তিনিটাৰ ডিটেইলছ আমি ডিসকাস কৰিম কি হয় কেনেকৈ সৃষ্টি হয় গঠন বিলাক এতিয়া ৰৈখিক বহুযোগী মানে কি সব বহুযোগী সৃষ্টি হ'বলৈ আমাৰ কি মনোমাৰ লাগিব মানে আটাইতকৈ ক্ষুদ্ৰতম যেটো একক থাকে এই ৰৈখিক বহুযোগীত কি হয় আমাৰ মনোমাৰ বিলাক এটা আনটোৰ লগত লগ লাগি আমাৰ এটা দীঘল শৃংখল ৰৈখিক এটা আমাৰ কি চেনৰ সৃষ্টি কৰে তেতিয়া তাক আমি কম ৰৈখিক বহুযোগী যেনেকুৱা সাপোজ এইবিলাক আমাৰ কি এটা মনোমাৰ ঠিক আছে এইবিলাক এটা মনোমাৰ এই মনোমাৰ বিলাক কি আমাৰ এনেকৈ লগ লাগিব তো লগ লাগি এটা দীঘল শৃংখল হ'ব মানে ৰেখাৰ নিচিনা হ'ব দেখা তেতিয়া তাক আমি ৰৈখিক বহুযোগী তেনেকুৱা এনেকুৱা বুজিছে তো এনেকুৱা ধৰণৰ যদি গঠন থাকে বহুযোগী বিলাকক তেতিয়া তাক আমি কম ৰৈখিক বহুযোগী তো সিম্পলি আমি কি পালো যে মনোমাৰ একক বিলাক এটা আনটোৰ লগত অনুভূমিকভাৱে লগ লাগি কি হয় এটা ৰৈখিক শ্ৰেণীৰ সৃষ্টি কৰে যাৰ কাৰণে তাৰ নাম হ'ল কি ৰৈখিক বহুযোগী যেনেকুৱা আমি লৈছো কি উচ্চ ঘনত্বৰ পলিথিন এক্সাম্পল পিভিসি পলিভিনাইল ক্লোৰাইড এই উচ্চ ঘনত্বৰ পলিথিন কি আমি যেতিয়া পলিথিনৰ বিষয়ে পঢ়িম তাত আমাৰ ইয়াৰ ভাগ আছে উচ্চ ঘনত্বৰ পলিথিন নিম্ন ঘনত্বৰ পলিথিন তেতিয়া আমি ডিটেইলছ ডিসকাস কৰিম তো ৰৈখিক বহুযোগীৰ আমাৰ উদাহৰণ এটা কি দিব আমি উচ্চ ঘনত্বৰ পলিথিন তেনেকুৱা পিভিসি দিব পাওঁ পিভিসিৰ বিষয়ে আমি ডিটেইলছ পঢ়িম যাক ফুল ফৰ্ম কি পলিভিনাইল ক্লোৰাইড তো নেক্সট আছে আমাৰ শাখা শৃংখলিত বহুযোগী এইবাৰ কি হয় এইবাৰ আমাৰ এই ৰৈখিক বহুযোগী বিলাক যে আছে এই ৰৈখিক বহুযোগীৰ পৰা কিছুমান কিমান নতুন নতুন শাখাৰ সৃষ্টি হ'ব যাৰ কাৰণে নাম হ'ল কি আমাৰ শাখা শৃংখলিত বহুযোগী তো ইয়াৰ এক্সাম্পল যেনেকুৱা আমি লৈছো নিম্ন ঘনত্বৰ পলিথিন গ্লাইকোজেন তো উচ্চ ঘনত্বৰ পলিথিন হলে আমাৰ কি ৰৈখিক বহুযোগী আৰু নিম্ন ঘনত্বৰ পলিথিন হলে আমাৰ কি শাখা শৃংখলিত বহুযোগী এতিয়া আমি ক্ৰস সংলগ্নিত বা নেটওয়ার্ক বহুযোগী তো ক্ৰস সংলগ্নিত কি হয় আমাৰ এই যে ৰৈখিক বহুযোগী বিলাক যে আছে আৰু এইবিলাকৰ পৰা যিবিলাক শাখা শৃংখল হয় কিন্তু এইবিলাক এটা আনটোৰ লগত কিবা আমাৰ কানেক্ট হ'ব ক্ৰস চিহ্ন হৈ আছে না ক্ৰসৰ নিচিনা আমাৰ হৈ আছে মানে প্লাস আছে কিন্তু এটা আনটোৰ লগত কি এটাচ আছে ইয়াত কিন্তু আমাৰ এটা আনটোৰ লগত কি সংলগ্ন হৈ নাই মানে এইটো ইয়াৰ লগত লগ লাগা নাই এইটো ইয়াৰ লগত লগ লাগা নাই কিন্তু আমাৰ কি হয় ক্ৰস সংলগ্নিত বা নেটওয়ার্ক বহুযোগী কি আমাৰ এই শাখাবিলাক ৰৈখিক বহুযোগীৰ পৰা যিবিলাক শাখা ওলাই এটা শাখা আনটো শাখাৰ লগত কি আমাৰ লগ লাগি এটা কি আমাৰ জালিকাৰ সৃষ্টি কৰে নেটওয়ার্কৰ নিচিনা সৃষ্টি কৰে বা আমি কি ক্ৰস সংলগ্নিত মানে ক্ৰসৰ নিচিনা হৈ সংযোগ হৈ আছে সেইকাৰণে নাম দিয়ে কি ক্ৰস সংলগ্নিত বা নেটওয়ার্ক বহুযোগী ইয়াৰ এক্সাম্পল আছিল কি ডেকেলাইট লৈছো ডেকেলাইটৰ বিষয়ে আমি ডিটেইলছ ইয়াত ডিসকাস কৰিম মেলামাইন ফৰ্মেলডিহাইড এইটো আমি ইয়াত ডিসকাস কৰিম তো আমি কি পালো যে গঠনৰ ভিত্তিত বহুযোগী কেই প্ৰকাৰ আমাৰ তিনি প্ৰকাৰ আৰু ইয়াৰ প্ৰতিটোৰ আমি কি এক্সাম্পল লৈছো ডেফিনেশন এক্সপ্লেইন কৰিলাম ইয়াৰ পৰা আমাৰ সেম কোশ্চেন আহিব পাৰে যে গঠনৰ ভিত্তিত বহুযোগী কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় তো প্ৰতিটো লিখি প্ৰতিটোৰ আমি কি এক্সাম্পল দি বুজাই লিখিব পাম বহুযোগীকৰণৰ ভিত্তিত বহুযোগীৰ শ্ৰেণী বিভাজন বহুযোগীকৰণৰ ভিত্তিত আমি কেনেকৈ বহুযোগী বিলাক শ্ৰেণী বিভাজন কৰিম বহুযোগীকৰণ মানে কি বুজায় আমাৰ এই যে মনোমাৰ বিলাক লগ লাগি যে আমাৰ বহুযোগী সৃষ্টি হৈ আছে এই প্ৰক্ৰিয়াটোকে আমি বহুযোগীকৰণ তো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুযোগীক দুটা ভাগত ভগাব পাওঁ এটা আমি যোগাত্মক বহুযোগী ইয়াক আমি ইংলিছ দি কওঁ এডিশন পলিমাৰ্স বুলি কওঁ এডিশন পলিমাৰ্স আৰু এটা আমি কওঁ ঘনীভৱন বহুযোগী যাক আমি কওঁ কনডেনসেশন পলিমাৰ্স তো আমি কি পালো যে বহুযোগী বিলাক কেনেকৈ লগ লাগি আমাৰ সৃষ্টি হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি বা বহুযোগীকৰণৰ ওপৰত নিৰ্ভৰ কৰি আমি ইয়াক দুটা ভাগত ভগাব পাওঁ তাৰ এটা কাম কি যোগাত্মক বহুযোগী আৰু এটা কাম কি ঘনীভৱন বহুযোগী
এইবাৰ কথা হল আমাৰ যোগাত্মক বহুযোগী মানে কি, ঘনীভৱন বহুযোগী মানে কি। যোগাত্মক বহুযোগী হবলৈ হলে আমাৰ এই যিবিলাক আমি মনোমাৰ লম, মনোমাৰ বিলাকত আমাৰ নহয় দ্বিবান্ধনী থাকিব, নহলে আমাৰ কি হয় ত্ৰিবান্ধনী থাকিব লাগিব। মুঠৰ ওপৰত আমাৰ কি হয় যে যোগাত্মক বহুযোগী হবলৈ আমাৰ মনোমাৰ বিলাকত হয় দ্বিবান্ধনী, নহলে আমাৰ কি হয় ত্ৰিবান্ধনী থাকিব লাগিব। এই দ্বিবান্ধনী বা ত্ৰিবান্ধনী থকা মনোমাৰ বিলাক লগ লাগি যি বহুযোগীৰ সৃষ্টি হব তাকে আমি কি কম, যোগাত্মক বহুযোগী বুলি কম। আকৌ এই যোগাত্মক বহুযোগী আমাৰ দুই প্ৰকাৰৰ হব পাৰে। এটাক আমি কি কম সমবহুযোগী, সমবহুযোগী, আৰু এটাক আমি কি কম সহবহুযোগী, বহুযোগী। এতিয়া চাওঁ আমি, তো ইয়াতো আমাৰ হয় দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকিব, ইয়াতো আমাৰ দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকিব। মানে আমাৰ মেইন কণ্ডিশ্যন কি, যোগাত্মক বহুযোগী হবলৈ তাত দ্বিবান্ধনী নহলে আমাৰ কি ত্ৰিবান্ধনী থাকিব লাগিব একক বিলাকত, দ্যাট মিন্স আমাৰ কি হয় মনোমাৰ বিলাকত। এতিয়া চাওক সমবহুযোগী কেতিয়া কম, যদি একে ধৰণৰ মনোমাৰৰ দ্বাৰা কোনো যোগাত্মক বহুযোগী সৃষ্টি হয় তেতিয়া তাক আমি কম সমবহুযোগী। যেনেকুৱা আমি এটা এক্সাম্পল লম পলিথিন, পলিথিন চোৱা ইয়াত মনোমাৰটো কি আছে, ইথিন আছে, অকল এটাই মনোমাৰ কি আছে, বহুতবাৰ আছে, তো একে ধৰণৰ মনোমাৰ আছে নে নাই, তেতিয়া তাক আমি কম যোগাত্মক বহুযোগীটো হবই, কিন্তু স্পেচিয়েল নামটো আমাৰ কি কম সমবহুযোগী। মানে একে ধৰণৰ মনোমাৰ বাৰে বাৰে পুনৰাবৃত্তি ঘটাই আমি যিটো যোগাত্মক বহুযোগী পাম তাকে আমি কম সমবহুযোগী। তেনেকুৱা সহবহুযোগী মানে কি বুজায়, ইয়াত আমাৰ কি হয় একে ধৰণৰ নহয়, আমাৰ বেলেগ বেলেগ আমাৰ কি হয় দ্বিবান্ধনী বা ত্ৰিবান্ধনী থকা মনোমাৰ বিলাক লগ লাগি যি বহুযোগীৰ সৃষ্টি হ'ব তাক আমি কম সহবহুযোগী বুলি কম। যেনেকুৱা আমি ইয়াত এক্সাম্পল লম বুনা এছ, বুনা এন, তো এইবিলাক টেনশ্যন ল'ব নালাগে, বুনা এছ বুনা এন গোটেইকেইটা আমি ডিছকাছ কৰিম, আৰু এইবিলাকৰ পৰা কুৱেশ্যন আহে, আমি এটা এটা এক্সাম্পল লৈছো, এইবিলাকৰ ওপৰত আমি ডিটেইলছ ডিছকাছ কৰিম। তো নেক্সট আমি কি 2 নম্বৰটো ভাগটো আমাৰ কি হয় ঘনীভৱন বহুযোগী, যাক আমি কওঁ কনডেনসেচন পলিমাৰাইজেশ্যন। এতিয়া চাওঁ আমাৰ ঘনীভৱন বহুযোগী কি হয়, ইয়াত বেলেগ বেলেগ, ইয়াত দ্বিবান্ধনী ত্ৰিবান্ধনীৰ কোনো কথা নাই, কোনো কণ্ডিশ্যন নাই, আমাৰ বেলেগ বেলেগ আমাৰ মনোমাৰ একক লগ লাগি যি আমাৰ বহুযোগীৰ সৃষ্টি হ'ব তাকে আমি কম ঘনীভৱন বহুযোগী। ঠিক আছে, তো এই যোগাত্মক আৰু ঘনীভৱন বহুযোগীৰ আমাৰ এটা ইম্পৰ্টেণ্ট পাৰ্থক্য আছে। যোগাত্মক বহুযোগীত যিটো আমাৰ মেইন এম, যিটো আমাক সৃষ্টি কৰিব লাগে, যেনেকুৱা ইথিন লগ লাগে আমাৰ কি হয় পলিথিন, মেইন এম আমাৰ কি পলিথিন সৃষ্টি কৰিব লাগে। তো পলিথিনৰ বাহিৰে আৰু বেলেগ কোনো অদৰকাৰী পদাৰ্থৰ সৃষ্টি নহয়, আৰু যিবিলাক অদৰকাৰী পদাৰ্থ হয় তাক আমি কওঁ উপজাত দ্ৰব্য বুলি কওঁ, উপজাত দ্ৰব্য। তাৰ মানে আমাৰ কি হয় যোগাত্মক বহুযোগীত কোনো ধৰণৰ উপজাত দ্ৰব্যৰ সৃষ্টি নহয়, মানে অদৰকাৰী পদাৰ্থৰ কোনো সৃষ্টি নহয়। কিন্তু ঘনীভৱন বহুযোগীত কি আমাৰ উপজাত দ্ৰব্যৰ সৃষ্টি হয়, আৰু দ্ৰব্যবিলাক কি হ'ব পাৰে H2 হ'ব পাৰে, HCl হ'ব পাৰে, NH3 হ'ব পাৰে। এই এনেকুৱা ধৰণৰ আমাৰ কি উপজাত দ্ৰব্যৰ সৃষ্টি হয়। তো আমাৰ এটা ইম্পৰ্টেণ্ট পাৰ্থক্য আমি ক'ব পাওঁ যে যোগাত্মক বহুযোগীত কোনো ধৰণৰ উপজাত পদাৰ্থৰ বা দ্ৰব্যৰ সৃষ্টি নহয়, কিন্তু ঘনীভৱন বহুযোগীত আমাৰ কি হয় উপজাত পদাৰ্থৰ সৃষ্টি হয়। তো আমাৰ ইয়াৰ পৰা কোশ্চেন দিব পাৰে বহুযোগীকৰণৰ ওপৰত ভিত্তি কৰি বহুযোগী কেনেকৈ শ্ৰেণী বিভাজন কৰা হয়, প্ৰতিটোৰে এক্সাম্পল দিয়ে, বা ডাইৰেক্ট এটা এটা কোশ্চেনৰ ওপৰত দিব পায় যে আমাৰ সমবহুযোগীৰ এটা উদাহৰণ দিয়া, বা সহবহুযোগীৰ এটা উদাহৰণ দিয়া, বা এনেকুৱা দিব পাৰে আমাৰ কি ঘনীভৱন বহুযোগীৰ এটা উদাহৰণ দিয়া। আণৱিক বলৰ ভিত্তিত বহুযোগীৰ শ্ৰেণী বিভাজন, আৰু আমাৰ এই কোশ্চেনটো আমি আই থিংক 2019 দিছিল যে আণৱিক বলৰ ভিত্তিত বহুযোগী শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়। আণৱিক বল মানে আমাৰ কি বুজায়, এতিয়া এই মনোমাৰ একক বিলাক লগ লাগি যে বহুযোগী সৃষ্টি হয়, এই একক বিলাকৰ মাজত যিটো আকৰ্ষণীয় বল আছে, এই বলটোক আমি কি আণৱিক বল বুলি ইয়াত কৈ আছো। এইবিলাকৰ আকৰ্ষণ বল কাৰ বেছি কাৰ কম তাৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুযোগীক আমি 4টা ভাগত ভগাব পাওঁ। তাৰে এটা আমি কওঁ ইলাষ্টমাৰ বুলি কওঁ। ইলাষ্টমাৰ কোনবিলাক বহুযোগী হয়, এইবিলাক বহুযোগীত কি হয় আমাৰ স্থিতিস্থাপক গুণটো আমাৰ বহুত বেছি, মানে এইবিলাক বহুযোগীক আমাৰ টানিলে কি এনেকৈ দীঘল হ'ব, আকৌ এৰি দিলে কি আগৰ অৱস্থাত ঘূৰি আহে। তো ইয়াত আন্তঃআণৱিক আকৰ্ষণ বলটো বেছি হ'ব নে কম হ'ব, তো আমাৰ ইলাষ্টমাৰত আন্তঃআণৱিক আকৰ্ষণ বলটো আমাৰ কি কম, মানে অতি কম বা দুৰ্বল আন্তঃআণৱিক আকৰ্ষণ বল থাকে, যাৰ কাৰণে এই বহুযোগীবিলাক টানিলে কি আমাৰ দীঘল হয়, যাৰ কাৰণে আমি এই কিয় আকৰ্ষণ বল কি কম, কাৰণ যদি বেছি থাকিলেহেঁতেন আমি টানি কি দীঘল কৰিব নোৱাৰিলোহেঁতেন।
তো ইলাষ্টমাৰ মানে কোনবিলাক যিবিলাক বহুযোগীৰ স্থিতিস্থাপক গুণ আছে, যেনেকুৱা টানিলে দীঘল হয় আৰু এৰি দিলে কি আমাৰ আগৰ অৱস্থালৈ ঘূৰি আহে, তাৰ মানে ইয়াৰ আন্তঃআণৱিক আকৰ্ষণ বলৰ মান কি কম। এতিয়া আৰু এক ধৰণৰ বহুযোগী হ'ব পাৰে আমাৰ কি তন্তু। তন্তুবিলাক কি হয় আমাৰ, এইবিলাক আমাৰ কি হয় মনোমাৰ একক বিলাক লগ লাগে, এইবিলাক সূতাৰ নিচিনা কি হয় আমাৰ দীঘল ৰৈখিক আমাৰ কি শৃংখলৰ সৃষ্টি কৰে, তেনেকুৱা বহুযোগীক আমি কওঁ বা তন্তু বহুযোগী বুলি কওঁ। আৰু এইবিলাকত আন্তঃআণৱিক আকৰ্ষণ বল কি আমাৰ বহুত বেছি, যেনেকুৱা আমাৰ কি হয় এক্সাম্পল পলিয়েষ্টাৰ, পলিএমাইড। তো এইবিলাক আমি ডিটেইলছ ডিছকাছ কৰিম, বুনাই ডিছকাছ কৰিম, বুনাই ডিছকাছ কৰিম। তাৰপিছত আহিলে কি আমাৰ তাপপ্লাষ্টীয় বহুযোগী। তাপপ্লাষ্টীয় বহুযোগী মানে কি আমাৰ, এইবিলাক কি হয় ৰৈখিক বহুযোগী, কিছু পৰিমাণে আমাৰ কি শাখা শৃংখলিত হয়। আৰু এই বহুযোগী বিলাকক যদি আমাৰ উত্তপ্ত কৰা হয়, প্ৰথমে কোমল হয় আৰু পিছত ঠাণ্ডা কৰিলে লাহে লাহে কি কঠিন অৱস্থা প্ৰাপ্ত হয়। আৰু যেনেকুৱা এক্সাম্পল কি লৈছো আমি ইয়াত পলিথিন। তেনেকুৱা আমাৰ এটা লাষ্ট আছে কি থাৰ্মোছেটিং বহুযোগী। থাৰ্মোছেটিং বহুযোগী কোনবিলাক হয় আমাৰ, এইবিলাক ক্ৰছ সংলগ্নিত বা নেটৱৰ্ক বহুযোগী হয়। আৰু এইবিলাকত কি হয় আমাৰ, এইবিলাকক যদি আমি উত্তপ্ত কৰিব যাওঁ ই আমাৰ স্থায়ীভাৱে কঠিন অৱস্থালৈ ৰূপান্তৰিত হয়, তেতিয়া এটা আমি কম থাৰ্মোছেটিং বহুযোগী। তো আমি ইয়াত এক্সাম্পল দিছো কি হয় আমাৰ, এইটো কোৱেশ্চন আমাৰ 2019 দিছিল চাগে, মনত নাই, যে আণৱিক বলৰ ভিত্তিত বহুযোগী কেনেকৈ শ্ৰেণী বিভাজন কৰিব পাৰি। সো আমি 4 ধৰণে পালো টোটাল, বহুত ইম্পৰ্টেন্ট আছে, মানে এটা দিয়াৰ চান্স আমাৰ আছে। প্ৰথমটো আছিল কি আমাৰ উচ্চৰ ওপৰত ভিত্তি কৰি আমাৰ বহুযোগীৰ শ্ৰেণী বিভাজন কৰিব লাগে। তাৰপিছত পালো আমি কি গঠনৰ ওপৰত, তাৰপিছত আমি কি পাই আছো আণৱিক বলৰ ওপৰত পাইছো। তাৰপিছত আৰু এটা আছিল আমাৰ কি বহুযোগীকৰণৰ ওপৰত ভিত্তি কৰি কেনেকৈ বহুযোগী বিলাক সৃষ্টি হয়। তো আমি ডিটেইলছ কি যেইকেইটা আমাৰ আছে গোটেইকেইটা আমি ডিছকাছ কৰিলো। আৰু কোৱেশ্চন আহিলে ইয়াৰ পৰা 100% কমন পামে। আমি যিকোনো কোৱেশ্চন যদি দিয়ে আমাৰ শ্ৰেণী বিভাজনৰ ওপৰত, ইয়াৰ বাহিৰে আৰু কোনো কোৱেশ্চন নাহে। তো এই ভিডিঅ'ৰ নোটছখিনি PDF বনাই আমি ডিছক্ৰিপশ্যনত লিংক দিছো, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে বেলেগো চাব পায়।